হেল্ল' এভৰিৱান। সাধাৰণতে বেঙেনা আমি ভৰ্তা বনাই বা ফ্ৰাই কৰি বা বেচন দি পেলাই খাইছোঁ নহয়নে বাৰু? কিন্তু আজি মই সম্পূৰ্ণ বেলেগ ধৰণে বেঙেনাটো বনাইছোঁ। ময়ো প্ৰথমবাৰেই বনাইছোঁ, খাবলৈ বহুত বেছি সোৱাদ লগা হৈছে। আপোনালোকেও এবাৰ জৰুৰ ট্ৰাই কৰি চাব। একেবাৰে সহজ ৰেচিপি হয়, কিন্তু খাবলৈ বহুত বেছি সোৱাদ লগা হয় আৰু বহুত বেলেগ এটা সোৱাদো পাই যাব। তাৰ কাৰণে দুটা বেঙেনা ভালদৰে ধুই পেলাই গোল গোলকৈ কাটি ল'লোঁ। ডাঙৰ চাইজৰ বেঙেনা হ'লে মাজেদি কাটি পেলাই পিচেছত কাটি ল'ব পাৰে। আনফালে এখন প্লেটত 1 চামুচ হালধি পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ এড কৰি দিছোঁ। আধা চামুচতকৈ কম নিমখ এড কৰি দিছোঁ আৰু 1 চামুচ তেল এড কৰি পেলাই মই এইখিনি একদম ভালদৰে সানি ল'ম। এইদৰে যদি বেঙেনা আপোনালোকে খোৱা নাই এবাৰ জৰুৰ খাই চাব, বহুত বেছি সোৱাদ লগা হয়। ময়ো প্ৰথমবাৰেই বনাইছোঁ, প্ৰথমবাৰতে মই ইমানেই ভাল পাইছোঁ যে নহয়, মোৰ ঘৰৰ সকলোৱে ভাল পাইছে। আপোনালোকে এবাৰ জৰুৰ ট্ৰাই কৰি চাব। আৰু ইয়াত মোৰ মছলাখিনি সানা হৈ গ'ল। এতিয়া মই বেঙেনাৰ পিচেছকেইটাত একদম ধুনীয়াকৈ মছলাখিনি সানি ল'ম। আপোনালোকে বেঙেনাৰ পিচেছকেইটাৰ ওপৰত ডাইৰেক্ট হালধি আৰু জলকীয়া গুড়িও দি পেলাই সানি ল'ব পাৰে। কিন্তু এইদৰে সানি ল'লে নহয় গোটেই বেঙেনাকেইটাত ভালদৰে লাগি যায়। আৰু মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। চেম প্ৰচেছত মই গোটেই বেঙেনাখিনিত হালধি আৰু জলকীয়া গুড়ি সানি ল'লোঁ। বেঙেনাখিনি ছাইড কৰি থৈ দিলোঁ আৰু এটা বাচনত এতিয়া মই 3 চামুচ দৈ লৈ লৈছোঁ। দৈটো মোৰ একদম পূৰা ফ্ৰেছ দৈ হয়, যদি টেঙা হয় 2 চামুচেই ল'ব পাৰে। দৈটো প্ৰথমতে একদম ভালদৰে ঘুটি ল'ম, যাতে ইয়াত কোনো ধৰণৰ গোটা গুটি নাথাকে। আৰু ইয়াত মই একেবাৰে অকণমান নিমখ এড কৰি দিছোঁ, আধা চামুচতকৈও কম নিমখ এড কৰি দিছোঁ। খালি নিমখৰ ফ্লেভাৰটোহে আনিছোঁ। আৰু আনফালে এটা কেৰাহীত মই তেল গৰম কৰি ৰাখিছোঁ। তেলটো গৰম হোৱাৰ আগতে মই বেঙেনাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যেনেকৈ চিম্পুল বেঙেনা ফ্ৰাই কৰে নহয়, ঠিক তেনেধৰণেই ফ্ৰাই কৰি ল'ম। উল্টাই পুল্টাই বেঙেনাকেইটা ধুনীয়াকৈ কালাৰটো অকণমান সলনি হোৱালৈকে মই ভাজি ল'ম। আৰু ল' ফ্লেমতে মই বেঙেনাকেইটা ভাজি লৈছোঁ। আপোনালোকে ল' টু মিডিয়াম ফ্লেমতো বেঙেনাকেইটা ভাজিব পাৰে, কিন্তু মই ল' ফ্লেমতে বেঙেনাকেইটা ভাজি ল'লোঁ। 2 মিনিটমান লাগিলে মোৰ এবাৰৰ বেঙেনাখিনি হ'বলৈ। আৰু এতিয়া মই বেঙেনাখিনি উলিয়াই ছাইড কৰি থৈ দিলোঁ। চেম প্ৰচেছত গোটেই বেঙেনাখিনি মই ভাজি ল'লোঁ। আনফালে এটা কেৰাহীত 1 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে তাত 1 চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে ইয়াত মই এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ, পিঁয়াজটো এড কৰি দিছোঁ। লগতে 2টা কেঁচা জলকীয়া ফালি পেলাই এড কৰি দিছোঁ। অকণমান নিমখ এড কৰি দিম, আধা চামুচতকৈও কম। নিমখ আমাক বহুত বেছি প্ৰয়োজন নহয়, একেবাৰে খালি নিমখৰ ফ্লেভাৰটোহে আনিব লাগে। আৰু কিয়নো আমি বেঙেনাকেইটা যেতিয়া ফ্ৰাই কৰিছিলোঁ তাত নিমখ দিয়ে থৈছোঁ, আৰু বেঙেনাটোত নিমখ আছেই অলৰেডি। আৰু দৈটো ফেটোতে তাতো আমি অকণমান নিমখ দিয়ে দিছোঁ। এতিয়া খালি পিঁয়াজত নিমখৰ ফ্লেভাৰটো আনিব লাগে। আৰু 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ, ভালদৰে মিলাই ল'ম। যদি কাশ্মীৰী ৰেড চিলি পাউডাৰ নাথাকে তেতিয়াহ'লে জলকীয়া গুড়িকে আপোনালোকে দিব পাৰে। আৰু মই ইয়াত এতিয়া অকণমান পনীৰ লৈ লৈছোঁ, পনীৰৰ এটা কিউব লৈ লৈছোঁ। পনীৰটো মই গ্ৰেট কৰি এড কৰি দিছোঁ, কিন্তু আপোনালোকে পনীৰটো স্কিপো কৰিব পাৰে। দি পেলাই চাবচোন, বহুত বেছি সোৱাদ লগা হয়। আৰু পনীৰ এড কৰি একদম ভালদৰে মিলাই ল'ম। ইয়াত বহুত বেছি সময়ৰ কাৰণে পিঁয়াজখিনি ভাজিব নালাগে। পিঁয়াজৰ কেঁচা ফ্লেভাৰটো অকণমান যোৱালৈকেহে আমি ভাজি লৈছোঁ। আৰু আনফালে মই বেঙেনাখিনিও ধুনীয়াকৈ সজাই ল'লোঁ এটা বাচনত, আৰু ওপৰৰ পৰা দৈখিনি এড কৰি দিছোঁ। দৈখিনি এড কৰাৰ লগতে নহয় বেঙেনা কালাৰটো একদম বহুত বেলেগ হৈ গৈছে। আৰু এতিয়া মই যোনখিনি মছলা ৰেডি কৰি ৰাখিছিলোঁ পিঁয়াজ আৰু পনীৰ দি পেলাই, সেই মছলাখিনিও এড কৰি দিম, ভালদৰে মিলাই ল'ম। এয়া আমাৰ দহি বালি বেঙেন ৰেডি হৈ গ'ল। খাই চাবচোন, বহুত বেছি সোৱাদ লগা হৈছিলে। কেতিয়াবা এটা নতুন সোৱাদ পাবলৈ হ'লে আপোনালোকে এইদৰে বনাই পেলাই খাব পাৰে বেঙেনাটো। এনেইতো সাধাৰণ হিচাপে বেঙেনাটো খায়ে থকা হয়, বেঙেনা ফ্ৰাই কৰি হওক, বেঙেনা পকৰি বনাই হওক, বা বেঙেনা ভৰ্তা বনাই পেলাই খোৱাই হয়। কিন্তু এইদৰে এবাৰ দহি বালি বেঙেনা খাই চাবচোন, বহুত বেছি সোৱাদ লগা হয়। ৰেচিপিটো যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব, আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু এই বেঙেনাটো আপোনালোকে গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰিব পাৰে, বহুত বেছি সোৱাদ লগা হয়। এবাৰ জৰুৰ ট্ৰাই কৰি চাব।